নমস্কাৰ দৰ্শকসকল, মোৰ আন এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই আহিছোঁ এটা ইণ্টাৰভিউ ল'বৰ কাৰণে। আপোনালোকেতো জানে যে মোৰ অতিথি শিতানত মই একোজন অতিথিক নিমন্ত্ৰণ কৰোঁ আৰু তেখেতসকলৰ ইণ্টাৰভিউ লওঁ। কিন্তু আজি যিগৰাকী অতিথি তেখেতৰ ঘৰলৈহে মই আহিছোঁ। আৰু এয়া মই চাহ তাহ খালোঁ আহি ইতিমধ্যে। আৰু তেখেতসকলৰ এয়া চাওকচোন, টেৰেছত ইমান ধুনীয়া ধুনীয়া ফুল ফুলি আছে। একদম খুব ধুনীয়া ফুলখিনি দেখি মই ৰখিব নোৱাৰিলোঁ আৰু ভিডিঅ' কৰিলোঁ। তেখেতে ঘৰ সংসাৰ চলোৱাৰ উপৰিও এই ফুলনি বাগিচা ইয়াত চোৱা চিতা কৰে, গান গায়, অভিনয় কৰে, লগতে পডকাষ্ট চেনেল এটাও তেখেতৰ আছে। ভিডিঅ'টো খুব ভাল হ'ব, মানে ইণ্টাৰভিউটোৰ কথা কৈছোঁ। গতিকে অতি সোনকালেই সেই ইণ্টাৰভিউটোলৈ মই আহি আছোঁ। আপোনালোকে হয়তো ভাবিছে মইনো কাৰ ইণ্টাৰভিউ ল'বলৈ আহি আছোঁ, নহয় জানো? আহক, দেৰি নকৰোঁ, দেখাই দিওঁ কাৰ ইণ্টাৰভিউ ল'বলৈ আহিছোঁ। এয়া সকলোৰে পৰিচিত স্তুতি হাজৰিকা বাইদেউ। তেখেতৰে আজি মই ইণ্টাৰভিউ ল'বলৈ আহিছোঁ। সোনকালে ভিডিঅ'টো আহি আছে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত। থেংক ইউ।